হয় চাওক, মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰুগড় সমষ্টি আৰু থাওৰা সমষ্টিৰ মাজৰ এখন দলঙৰ ওপৰত। আৰু এইখন হৈছে দিখাৰী জান। কেমেৰা সহযোগীয়ে দেখিব এখন জৰাজীৰ্ণ দলং। চৰকাৰে এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। কেইবাটাও ঘটনা ইতিমধ্যেই সংঘটিত হৈছে এই দলংখনত। কেইবাখনো গাড়ী ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈছে, কেতিয়াবা সোমাই যায়। মাত্ৰ তেওঁলোকে এই দলংখন ৰিপেয়াৰিং কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিছে। দুটা সমষ্টিৰ মাজৰ হোৱাৰ কাৰণে কোনো এটা সমষ্টিৰ বিধায়কেই হওক বা বিভাগীয় কৰ্তৃপক্ষই কিন্তু গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নগ'লে। এটা কথা উল্লেখ কৰিব লাগিব যে এই বিভাগসমূহে ইয়াতে এটা দুৰ্ঘটনা হৈ কোনোবা এজন মৃত্যুৰ মুখত পৰাৰ পাছতহে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব নেকি। কেইবাটাও দল সংগঠনে ইয়াৰ পূৰ্বে ইয়াতে তেওঁলোকে প্ৰতিবাদ কৰিছে এই দলংখন নিৰ্মাণৰ কাৰণে, কিন্তু কোনো এটা বিভাগেই হওক বা দুয়োটা সমষ্টি, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ হওক বা থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে হওক, কোনো এজন বিধায়কে কিন্তু দলংখন নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰিলে। এটা অতি ব্যস্ততাপূৰ্ণ এই পথটো, ইয়াৰ ওপৰেদি যথেষ্ট গাড়ী মটৰ অহা যোৱা কৰে। আপোনালোকে দেখিবলৈ পাইছে যে এটা ছাইড এই দলংখনৰ সম্পূৰ্ণৰূপে বহি গৈছে আৰু সেই ছাইডটো তেওঁলোকে বন্ধ কৰিয়েই মাত্ৰ তেওঁলোকৰ দায়িত্ব সামৰিছে। আমাৰ ইয়াতে কেইবাটাও সংগঠনৰ বিষয়ববীয়া আমাৰ সৈতে উপস্থিত আছে। আমি সকলোকে এইফাললৈ মাতিছোঁ, তেওঁলোকৰ পৰা জানিব বিচাৰিম যে তেওঁলোকে বিভিন্ন সময়ত এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিবাদ কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষ বা বিধায়কে এই বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই। কি কাৰণে দলংখন নিৰ্মাণৰ ক্ষেত্ৰত বিভাগে বা বিধায়কে হেমাহি কৰিছে বুলি ভাবিছে? পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই বিষয়টোত আপুনি বাতৰি কৰাৰ কাৰণে। আমি কিছুদিন পূৰ্বে, আজি প্ৰায় ডেৰ বছৰমান পূৰ্বে পথ অৱৰোধ কাৰ্যসূচীৰে আমি অসম চাহ জনজাতি দিখাৰী উপশাখাই প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু দলংখন পুনৰ নিৰ্মাণৰ দাবী আমি সাব্যস্ত কৰিছিলোঁ। কিন্তু আমি দেখা পালোঁ তেওঁলোকে আমাক ভুৱা প্ৰতিশ্ৰুতি দি বিগত ডেৰ বছৰ আমাক ঠগি থৈছে। দলংখনৰ নিৰ্মাণৰ নামত কেৱল মাত্ৰ দলংখন ৰিপেয়াৰিং কৰাহে আমি দেখা পালোঁ। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা দিখাৰী উপশাখাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ। আৰু আমি এই দলংখন পুনৰ নিৰ্মাণৰ দাবী জনাইছোঁ। যদি তেওঁলোকে দলংখন পুনৰ নিৰ্মাণ নকৰে আৰু ইয়াৰ ফলত যদি কোনোবা ব্যক্তি বা কোনোবা মানুহৰ এই দলংখনৰ ওপৰত দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুবৰণ কৰে, তেতিয়াহ'লে আমি কিন্তু শান্ত হৈ নাথাকিম। আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমি তেওঁলোকক দাবী জনাব বিচাৰিছোঁ অতি সোনকালে এই দলংখন নিৰ্মাণৰ তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি বাৰম্বাৰ পূৰ্বতেও দাবী কৰিছোঁ, বৰ্তমানেও দাবী কৰিছোঁ। আৰু যদি এই দলংখনৰ কাৰণে কাৰোবাৰ যদি মৃত্যু হয়, আমি কিন্তু ঊৰ্ধ্বতম বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় বিধায়ক আমি কাকোৱে সোধাই নিদিম। ধন্যবাদ। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে কোনোবা ব্যক্তিৰ মৃত্যু হোৱাৰ পূৰ্বেই এই দলংখন যদি নিৰ্মাণ নকৰে তেতিয়াহ'লে কিন্তু সম্পূৰ্ণ ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰী বা বিভাগীয় কৰ্তৃপক্ষসমূহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।